6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। বৈকুণ্ঠ পুৰীলৈ পৰ্যবেক্ষিত হ'ব যোৰহাট জিলাৰ মহবন্ধা এৰালতলী পথাৰ। হৰিনাম ধ্বনিৰে মুখৰিত হ'ব বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। 10 লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। 12 বিঘা এলেকা সাৱৰি নিৰ্মাণ কৰা হৈছে 200টাকৈ শিবিৰ। 10,000 লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয়। ভকত বৈষ্ণৱক শুশ্ৰূষা কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ 10,000 সেৱক সেৱিকাই। 3,50 লাখ টকা বাজেট নিৰ্ধাৰণে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণ আগৰ জাগে নাইকে উপাম তোহাৰী চৰণকো ৰেণু শতকোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ আমি যোৰহাট জিলাত অনুষ্ঠিত কৰিবলৈ লৈছো। আৰু এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাক সকলোৱে বিশেষকৈ ওচৰ চুবুৰীয়া জিলাসমূহে আমাক যথেষ্ট সহায় আগবঢ়াইছে। আজি আমাৰ এই ক্ষেত্ৰত আহি তিতাবৰ জিলাৰ ভকত আইসকলক আমি লগ পাইছো আৰু ভকত আইসকলক আমি সেৱা জনাইছো আৰু তেখেতসকলে আহি গোটেই আমাৰ ঠাইবোৰ চাইছে আৰু কেনেকুৱা পাইছে তেখেতসকলে জানে অৱশ্যে। গতিকে মই অনুভৱ কৰিছো যে ভালেই বুলি ভাবিছে। আৰু আমি এই অনুষ্ঠানৰ কাৰণে আমি বিভিন্ন অঞ্চলৰ বিভিন্ন আমাৰ অসমৰ বিভিন্ন জিলাৰ যিসকল ভকত আহিব, উত্তৰ পূৰ্বাঞ্চলৰ ভকত আহিব, দিল্লীৰ পুৰী আৰু দিল্লীৰ ভকতো আহিব, সকলো ভকতকে আমি আগ্ৰহেৰে আদৰিবৰ কাৰণে আমি মানসিকভাৱে আমি প্ৰস্তুত হৈছো। আৰু আমি অধিৱেশনস্থলীৰ প্ৰায় 70% অধিক কাম আমি সম্পন্ন কৰিবলৈ আমি সক্ষম হৈছো। আমি লগতে এই গোটেই পৰিকল্পনাটোত আমাৰ জিলাৰ লগতে তিতাবৰ, গোলাঘাট, বোকাখাট, ধনশিৰি আদিৰ জিলাৰ ভকতসকলে আহি আমাক সহায় কৰিছেহি। আৰু ইতিমধ্যে এজন বাপ মৰিগাঁৱৰ পৰা চাইকেলেৰে আহি আমাৰ ইয়াত আহি অন্ততঃ কাম কৰাত সহায় কৰিছেহি। আমি তেখেতসকলে সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আমি আশা ৰাখিছো আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ ভকত বান্ধৱসকলক যাতে এই অনুষ্ঠানলৈ আহি আমাৰ সৰ্বাংগ সুন্দৰ কৰেহি, তাৰ বাবে আমি তেখেতসকলৰ চৰণত সেৱা জনাইছো আৰু ভগৱন্তই আমাক প্ৰাৰ্থনা জনালে আমি আগবাঢ়িব পাৰিম। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰদ্ধাৰ আমাৰ আজি ইয়াত এই এৰালতলী পথাৰত আমাৰ যি ভকত বৈষ্ণৱ আহিছে সকলোলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ আপোনালোকে ইয়াতে যি আমাৰ এই আগন্তুক 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰী যি আমাৰ মূলৰ অধিৱেশন হ'ব, এই অধিৱেশনৰ যিটো প্ৰস্তুতি সেই সম্পৰ্কে আপোনালোকে জানিব বিচাৰিছে। আমাৰ ইতিমধ্যে আমাৰ সভাপতি বাপে গোটেই কথাখিনি কৈছে, তথাপি মই ক'বলৈ বিচাৰিছো যে আমাৰ যিখিনি অতি আৱশ্যক কাম সেই কামবিলাকৰ ইতিমধ্যে 70% কাম আগবাঢ়িছে। আৰু আমাৰ প্ৰতিটো কামেই আমি এটা নিয়াৰিকৈ আমি সুপৰিকল্পিতভাৱে আমি আগবঢ়াই নিছো। আমাৰ ইয়াত বিভিন্ন বিভাগৰ মানে বিষয়াসকল আহি তেখেতসকলে আমাৰ বিজুলীয়ে হওক বা খৰিয়ে হওক বা আমাৰ এইটো PWDয়ে হওক বা আমাৰ PHCয়ে হওক, তেখেতসকলে আমাক ইয়াতে আহি আমাৰ টেকনিকেল মানুহবিলাক আহি কোনোবাই ৰাস্তা বনাইছে, কোনোবাই আমাৰ লাইটৰ কাম কৰিছে বা আমাৰ পানীৰ ব্যৱস্থা কৰিছে বা খৰি ফৰেষ্টৰ পৰা আহি খৰিৰ যিবিলাক লাগিব সেই তাৰ যোগান ধৰিছে। গতিকে আমি ভাবিছো যে আমাৰ যিখিনি পৰিকল্পিত কাম সেই কামবিলাক আগবাঢ়িছে। ইতিমধ্যে আমাৰ ইয়াতে এৰালতলী পথাৰতে আমাৰ যিটো প্ৰথম প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰটো PWDয়ে বনাই ইতিমধ্যে প্ৰায় তেখেতসকলে প্ৰায় 60% কাম আগবঢ়াই নিছে। আমাৰ ইয়াত নামঘৰ এটা নিৰ্মাণ হৈ আছে। অহা 19 ফেব্ৰুৱাৰীত আমাৰ ইয়াতে নামঘৰ আমাৰ আসন প্ৰতিষ্ঠা কৰা হ'ব বা আমাৰ ইয়াতে 3000 মানে যিসকল বিশেষ প্ৰতিনিধি তেখেতসকলক থকাৰ ব্যৱস্থা কৰা হৈছে বা আমাৰ সেৱা বাহিনীৰ কাৰণে 10,000 ভকত থাকিব পৰা যিটো শিবিৰ, সেই শিবিৰটো ইতিমধ্যেই আমাৰ 60% কাম আগবাঢ়িছে। আমাৰ মূল মণ্ডপৰ কাম আগবাঢ়িছে। শিবিৰ আমাৰ
16খন আঞ্চলিকৰ পৰা এইটো আমাৰ 8700 যি গৃহস্থী তেখেতসকলে আহি প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। শিশু আই মাতৃ কল্যাণ সমিতিয়ে যোৱাকালি ইয়াতে আমাৰ এটা কৰ্মশালা অনুষ্ঠিত হৈ গৈছে। আমাৰ সেৱা বাহিনীৰে যিসকল সেৱক সেৱিকা সেই তেখেতসকলো আহি এই ইয়াতে দিনে ৰাতি লাগি আছে। গতিকে আমি ভাবিছো আমাৰ ওচৰৰ যিবিলাক আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ আহি পেলাই আমাৰ ইয়াত সকলো ধৰণৰ তেখেতসকলৰ স্বেচ্ছাই ইয়াতে তেখেতসকলে শ্ৰমদান কৰিছে। আমাৰ ইয়াত ইছলাম ধৰ্মী ভাইসকল আহিছে বা বাগানৰ যিসকল আমাৰ ইয়াত লোক আছে তেখেতসকল আহিছে বা ইয়াৰ আমাৰ ওচৰ চুবুৰীয়া যিখিনি আছে সকলো ৰাইজে আহিছে। গতিকে আমি তেখেতসকলকো আমি আদৰণি সমিতিৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। লগতে আপোনালোকক আমি ক'বলৈ পাই সুখী হ'ম যে আমাৰ এই যে 8 দিন 4 দিন আমাৰ 8 সাঁজ অন্ন সিদ্ধ অন্নৰ ব্যৱস্থা কৰা হৈছে। এই 8 সাঁজৰ আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে। মোৰ ওচৰতে আছে আমাৰ শ্ৰদ্ধাৰ নৱনিৰ্বাচিত সভাপতি তিতাবৰ জিলাৰ বাপজনাক আমি তেখেতে আজি ইয়াতে গোটেই আমাৰ এৰাল তলি পথাৰত যিখিনি কাম এই কামৰ অগ্ৰগতি তেখেতসকলে বুজ ল'লে। তেখেতসকল খুব সন্তোষ হৈছে আৰু তেখেতসকলে আমাক এই 6 তাৰিখৰ ৰাতিৰ সাঁজ যিটো হ'ব সিদ্ধ অন্ন তেখেতসকলে নিজে আহি তেখেতসকলৰ 500 সেৱক সেৱিকা আহিব। লগতে এই গোটেই তিতাবৰ জিলাৰ গোটেই সেৱক সেৱিকাসকল আহিব বা ভকত বৈষ্ণৱ আহিব। তেখেতসকলে নিজে অন্ন ইয়াতে ৰন্ধন প্ৰকৰণ কৰি গোটেই নিমন্ত্ৰিত ভকতসকলক তেখেতসকলে আপ্যায়ন কৰিব। গতিকে আমি তেখেতসকলক এই সুযোগতে আমি তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তেখেতসকলে যি আন্তৰিকতাৰে সহায় আগবঢ়াইছে সেইটো আমি সাদৰে গ্ৰহণ কৰিছো। ঠিক তেনেধৰণে আমাৰ অজন্তা বাইদেউ তেখেত হ'ল আমাৰ কাৰ্যকৰী সভাপতি। তেখেতো আমাৰ এই গোটেই ব্যৱস্থাপনাখিনি তেখেতসকলে দিনে ৰাতি খবৰ লৈ আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে আমাৰ এই অধিৱেশনখনৰ সকলো দিশ চোৱা চিতা কৰাৰ কাৰণে তেখেতসকলে বিভিন্ন বিভাগক দায়িত্ব দিছে আৰু তেখেতে নিজেও এই তৎপৰতাৰে খবৰ খাতি লৈ আছে। তেখেতে আৰ্থিক বা মানসিকভাৱে সকলো ফালত আমাক যিখিনি সহায় কৰিছে তাৰ কাৰণে আমি অসম চৰকাৰকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আমাৰ এই যি 8 সাঁজ অন্ন আমাৰ ইয়াতে দান কৰিছে গোলাঘাট জিলা, বোকাখাট জিলা বা আমাৰ চেম্বাৰ্ছ অফ কমাৰ্চ আদি কৰি যিখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানে আমাক আগবঢ়াইছে তেখেতসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমি ভাবিছো যে আমাৰ নিৰ্দিষ্ট দিনত আমাৰ যিসকল উত্তৰ পূৰ্বাঞ্চল তথা দিল্লী বা পুৰী বা আমাৰ অৰুণাচল মেঘালয় আদি কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যিসকল আমন্ত্ৰিত অতিথি আমাৰ এই ভকত বৈষ্ণৱ আহি আমাৰ ইয়াত পদধূলা দিবহি তেখেতসকলক আমি যৎপৰণাস্তি আমি তেখেতসকলে যাতে কোনো ধৰণৰ অভাৱ অভিযোগ নাপায় বা কতো কষ্ট নাপায় তেনেকুৱা ধৰণে আমি সকলো যোৰহাটবাসী ৰাইজে আমি তৎপৰতাৰে সকলো কাম আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছো। গতিকে মই ভাবিছো যে আমি এখন সৰ্বাংগ সুন্দৰ অধিৱেশন আমি যোৰহাট জিলাই গোটেই আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল ভকত বৈষ্ণৱ আছে তাৰ লগতে অসমবাসী ৰাইজক আমি উপহাৰ দিব পাৰিম বুলি আমি আশা ৰাখি আমি সমস্তকে পুনৰবাৰ আমি আহ্বান জনাইছো তেখেতসকল সেই নিৰ্দিষ্ট দিনখিনিত আহক। আহি আমাৰ এই ভকত বৈষ্ণৱৰ লগত তেখেতসকলে মিলা প্ৰীতিৰে ঐক্যৰ মাজেৰে যাতে এটা আমি সম্প্ৰীতিৰ বাৰ্তা আমি গোটেই বিশ্বব্যাপী পঠাব পাৰো আৰু গুৰুজনাই দি যোৱা আদৰ্শক যাতে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰো তাৰ কাৰণে আমি সকলোলৈ আহ্বান জনাই মোৰ এই ক'ব লগাখিনি ইমানতে মই সামৰিছো। জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ প্ৰতিবেদন DB নিউজ।